নাম ধৰ্মৰ অমিয়াৰে সমৃদ্ধ হ'ল ব্ৰিটিছ পাৰ্লিয়ামেণ্ট। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। ভাগৱতী ভক্তিৰসত বুৰ গ'ল ব্ৰিটিছ সংসদৰ 15 নং কমিটি কক্ষ। বৈষ্ণৱ আন্দোলন, শংকৰী কলা কৃষ্টি সাহিত্য আৰু বৃহত্তৰ অসমীয়া সমাজত বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱ, এই সকলো সামৰি ব্ৰিটিছ সংসদৰ মজিয়াত ঐতিহাসিক ভাষণ প্ৰদান মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীৰ। As a Vaishnavite devotee from the northeast of India, Assam, I get much pleasure in introducing myself as a humble priest of Auneti Sotra in the river island Majuli. সন্দেহাতীতভাৱে এয়া অসম আৰু অসমীয়াৰ ইতিহাসৰ এক গৌৰৱময় ক্ষণ, সোণোৱালী অধ্যায়। লণ্ডনৰ স্থানীয় সময় অনুসৰি বুধবাৰে পুৱা 8 বজাত এই ঐতিহাসিক অধ্যায়ৰ সূচনা ঘটে ব্ৰিটিছ সংসদত। ভাৰতীয় সময়মতে নিশা যেতিয়া 12 বাজি গৈছিল, আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে ডক্টৰ পীতাম্বৰ দেৱগোস্বামীক এই লণ্ডন যাত্ৰাত সংগ দিছে। দুয়ো সংসদ ভৱন চৌহদত উপস্থিত হোৱাৰ পাছত ব্ৰিটিছ সাংসদ তথা 1922 কমিটিৰূপে পৰিচিত ব্ৰিটিছ সংসদৰ কনজাৰভেটিভ পাৰ্টি মেম্বাৰ্ছ কমিটিৰ অধ্যক্ষ বব ব্লেকমেনে দুয়োকে আদৰণি জনায়। আৰু তাৰ পাছতেই ব্ৰিটিছ সংসদক সম্বোধন কৰি ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে আৰম্ভ কৰে তেওঁৰ ভাষণ। Through this Gosha, Mahadeva established that God is the supreme authority of the universe and He is omnipresent, which is a universal truth. নিজকে প্ৰাকৃতিক আৰু সামাজিক সাংস্কৃতিক বৈচিত্ৰ্যৰে সমৃদ্ধ নদীদ্বীপ মাজুলীৰ পৰা অহা বুলি কৈ ডক্টৰ দেৱগোস্বামীয়ে প্ৰথমেই ব্যাখ্যা আগবঢ়ায় মাজুলীৰ বিশেষত্বৰ বিষয়ে। Majuli is the biggest river island in the world. This is a holy place of Vaishnavite religion and culture, place of assimilation of different races and tribes. ইয়াৰ পাছত এই ভাষণ পৰিপূৰ্ণ হৈ ৰ'ল বৈষ্ণৱ দৰ্শন, শংকৰী কৃষ্টি সংস্কৃতি আৰু ভাগৱতী বৈষ্ণৱ ধৰ্মৰ বিশালতাৰ প্ৰসংগৰে। শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে সংস্কাৰক গুৰুজনা আছিল 64 কলাৰ বিশাৰদ তথা বহুমুখী প্ৰতিভাৰে সমৃদ্ধ এক ক্ষণজন্মা ব্যক্তিত্ব। Srimanta Sankaradeva is regarded not only as a spiritual reformer but also as a complete and versatile genius of having 64 arts. ইয়াৰ উপৰি সত্ৰাধিকাৰগৰাকীয়ে বৈষ্ণৱ ধৰ্মৰ ৰীতি নীতিবোৰত বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰতিফলনৰ বিষয়েও বিশেষভাৱে উল্লেখ কৰে তেওঁৰ ভাষণত। All the works done by Srimanta Sankaradeva were scientific. For example, in Vaishnavite culture of Assam, Srimanta Sankaradeva introduced the food item which are offered to God as scientific significance. বৃন্দাবনী বস্ত্ৰ দৰ্শনৰ বাবে লণ্ডন ভ্ৰমণ কৰা ডক্টৰ দেৱগোস্বামীয়ে সেই বস্ত্ৰৰ গুৰুত্ব আৰু বিশেষত্ব সন্দৰ্ভতো বিশদ ব্যাখ্যা আগবঢ়ায়। লগতে কীৰ্তন ঘোষাৰ পদ আদি গাই সেইসমূহৰো ব্যাখ্যা আগবঢ়ায় সত্ৰাধিকাৰগৰাকীয়ে। In Vaishnavite religion, Sankaradeva said about human beings as Hamasta Bhutato Vyapi Asamoy Hari Havaku Maniba Vishnu Buddhi Kori. Again, Kupura Srigala Gordhavaratma Ram Zania Havaku Kuriba Pranam. এনেদৰে ব্ৰিটিছ সংসদত প্ৰথমগৰাকী অসমীয়া সত্ৰাধিকাৰৰ ৰূপত ঐতিহাসিক ভাষণ প্ৰদান কৰি ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে গৌৰৱান্বিত কৰিলে সমগ্ৰ অসমবাসীক। ইয়াৰ পূৰ্বে 16 জুনৰ দিনা তেওঁ লণ্ডন চহৰৰ ব্ৰিটিছ মিউজিয়াম ভ্ৰমণ কৰি দৰ্শন কৰে বৃন্দাবনী বস্ত্ৰভাগ। ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ লণ্ডন ভ্ৰমণ আৰু এই কাৰ্যসূচীসমূহত আন কেইবাগৰাকী প্ৰৱাসী অসমীয়া তথা ভাৰতীয়ই সংগ দিছে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত।